SSC এক্সাম দিছিলোঁ, মোৰ মাৰ্ক আছিল 52, 56 আৰু কাট অফ কৈছিলে 58, তেতিয়া মই নাপালোঁ। আৰু তাৰ পিছত 23-24 মই দিছিলোঁ, মোৰ মাৰ্ক আছিল 79 আৰু কাট অফ কৈছিলে 80.80, তেতিয়াও মোৰ নহ'ল। তাৰপিছত এইবাৰ মই পৰীক্ষা দি কিনে মই এটা ভাল মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ আৰু মোৰ CISFত চিলেকশ্যন হৈছে। এতিয়া মই যুৱ সমাজক ক'ব বিচাৰিছোঁ যে চেষ্টা কৰি থাকিলে চাকৰি হ'বই। আৰু তোমালোকৰ এটা কথা ক'ব বিচাৰিছোঁ, মই কয়াকুছিত দিগজ্যোতি কোচিং ইনষ্টিটিউট নামৰ এখন চেণ্টাৰ আছে, তাতে তোমালোকে ভিজিট কৰি চাবা নিশ্চয়। তাতে মানে যিকোনো ইণ্টাৰভিউ, পুলিচ হওক, SSC, আৰ্মি, এনেকুৱা ফৰেষ্ট গাৰ্ড, এইবিলাক ইণ্টাৰভিউৰ বিষয়ে তোমাক জ্ঞান দিয়া হ'ব, ফিজিকেল এক্সাৰচাইজ আৰু শিকোৱা হ'ব, এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰা হয়। তো মোৰ ফালৰ পৰা মই যুৱ সমাজক অনুৰোধ জনাম আৰু ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম যে তোমালোকে নিশ্চয় দিগজ্যোতি কোচিং ইনষ্টিটিউটখন ভিজিট কৰিবা এবাৰ হ'লেও। মোৰ ফালৰ পৰা এইটো তোমালোকক মই কৈছোঁ, তোমালোকে তাতে গেলে গম পাবা তাতে কি কি কৰিব লাগে তোমালোকে চাকৰি পাবলৈ হ'লে। আৰু দৌৰি থাকিলে খালি চাকৰি নহ'ব, মেধা শিক্ষাটো লাগিব। তোমাৰ এক্সামটো ভাল হ'লে তুমি ভাল পোষ্টত পাবলৈ সক্ষম হ'বা। আৰু মোৰ এনেকুৱা মানে কৈ অভ্যাস নাই, আচলতে মই ক'ব পৰা নাই ভালকে। মোৰ ফালৰ পৰা তোমালোকক এইটোৱে কৈছোঁ, তোমালোকে দিগজ্যোতি যাবা এবাৰ হ'লেও যদি চাকৰি ইচ্ছা আছে। আৰু তোমালোকে নাভাবে যে পঢ়া লেখা ইমান, তুমি তাতে গেলেহে তোমালোকে গম পাবা কি কি ছাবজেক্ট পঢ়িব লাগে। 4টা ছাবজেক্ট পঢ়িব লাগিব, জাষ্ট ৰিজনিং, মেথছ, হিন্দী আৰু জিকে। এইখিনি ছাবজেক্ট পঢ়িলে তোমালোকে চাকৰি পাব পাৰা ভালকে 1 বছৰ প্ৰিপাৰেশ্যন কৰিলে। তো মেট্ৰিকত তোমালোকে 99% পোৱা সেইটো ভাল কথা, কিন্তু এইখন চাকৰি পাবলৈ হ'লে জাষ্ট মেট্ৰিক পাছে কৰিব লাগে। আৰু তোমালোকৰ যদি কোৱালিফিকেশ্যন বেছি থাকে ভাল কথা, সেইটো তোমালোকৰ ভৱিষ্যতে তোমালোকে আৰু আগুৱাই যাব পাৰিবা। তো যিবিলাক ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্ট আছে ডিফেন্সত যোৱাৰ কাৰণে, দিগজ্যোতি যাবা এবাৰ হ'লেও। আৰু আমাৰ কৈমাৰী গাঁৱত মই এনেকুৱা ল'ৰা ছোৱালী দেখা নাই, মানে যিবিলাক ল'ৰা ছোৱালী এইবিলাক চেষ্টা কৰি আছে, দাউৰি আছে বুলি মই গম পোৱা নাই ভালকে। মোৰ হিচাপত নকৰে, বেলেগ ট্ৰাই কৰি আছে, কৰা যিটো তোমাৰ ভাল লাগে। আৰু আমাৰ গাৰ্ডিয়ানসকলক মই ক'ব বিচাৰিছোঁ, ল'ৰা ছোৱালীক সুধিব যে কোনটো কৰি তেওঁ ভাল পায়, তেওঁ ডিফেন্সত যাব নে কিবা পুলিচ হ'ব, শিক্ষক হ'ব, উকিল হ'ব, কি হয় সেইটো তাক ভালকে সুধি ল'ব। নহ'লে আৰু ই যদি ডিফেন্সত যাব খোজে, আপোনালোকে যদি জোৰ কৰি তাক ডাক্তৰ বনাব খোজে, তেতিয়াহ'লে এটাও নহ'ব। আৰু সি যিটো কৰি ভাল পায় সেইটো কৰিব দিয়ক, তেতিয়াহে চাকচেছ হ'ব সি। মই যেতিয়া সৰু 2-3 বছৰ আছিলে, মোৰ নানাই মোৰ ঘৰত, মানে মোৰ ঘৰৰ পৰা তাতে লৈ গৈছিলে চাউলীয়া গুৰিত। মোৰ দেউতাই